হেমালি টেলেন্ট নহয় চৰাই মাত শুনি পেলাই কৈ দিয়া এইটো কি চৰাই এচিডংগো আছে আপোনাৰ এইটো হ'ল কমন টেলাৰ বাৰ্ড ব্লুইং লিপ বাৰ্ড এই বস্তুটো ক'ৰবাত তুমি পঢ়িছিলা নে এনেকে জংঘলত থাকি এইটো কি আগতে সেইটো কোৱা গেটাৰ নেকলেছ লাফিংটাছ এনেকুৱা টেলেন্টেড মানুহ জংঘলৰ পৰা চৰাই মাত আহি আছে কৈ আছে এইটো কি চৰাই শুনক আপোনালোকে মন দিয়া গিবন হয় গিবনৰ চাউণ্ড আমি আকৌ দিহিংপাতকা একদম জংঘলৰ মাজলৈ সোমাই গৈছো প্ৰকৃতাৰ্থত ডিপ ফৰেষ্ট কাক কয় মই ইয়ালৈ আহিহে বুজিব পাৰিছো কৃষ্ণদৰিক আমি চালো এটা বহুত ৰেয়াৰ প্ৰজাতি আমাৰ অসমত ইয়াতে দিহিংপাতকাতে পায় আৰু এতিয়া আমি যাম আমি কল্পদাই কথা পাতিলে যে অসমৰ যিটো হোৱাইট উদ্দাক মানে অসমৰ জাতীয় পক্ষী মানে ৰাজ্যিক পক্ষী সেইটো আমাৰ ব্লাকে ফিভাৰ কৰিব লাগিব তেতিয়া দেখিবলৈ পাম সেইটো বহুত সোনকালে পাৰিলো আমি সেইটোত গৈ ট্ৰাই কৰোঁ এতিয়া মানে আমি কমপ্লিট এটা বেলেগ চাইডত যাম বেলেগ চাইডত এতিয়া আকৌ গাড়ী লৈ যাব লাগিব কেনেকুৱা পালা মালটো দেখি এইটো মেল হয় দেই This is male. Male. Female হলে ইয়াৰ কালাৰটো বেলেগ হয় নেকি মানে তোমাৰ অলপ ডাঙৰ সাইজটো লাগে দেখিবলৈ মানে যিকোনো তুমি এতিয়া চোৱা either it's the animal kingdom or bird kingdom তুমি মেল বিলাক বেছি ধুনীয়া এট্ৰাক্টিভ মেল কুলি চৰাই তুমি চাবা যিটো কুলিয়ে মাত দিয়ে সেইটোহে ধুনীয়া মানে আমিও ধুনীয়া মেল বিলাক ধুনীয়াই হয় আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছে হলং গছ কিন্তু এই দিহিংপাতকাই ফৰেষ্টখন গোটেই হলং গছৰে ভৰি আছে এই তিনিটা হলং গছ আকৌ সেইফালে এইবিলাক হলং গছ মেক্সিমাম ইয়াত হলং গছে আছে ন আৰু এই হলং গছটো অসমৰ জাতীয় গছ মই আগতেও কৈছো আপোনালোকক আগৰ ভিডিঅ'ত তাত আমি 3-4টা আমাৰ প্ৰপাৰ্টিত তাতে দেখিছিলো কিন্তু ইয়াত গোটেই জংঘলখন হলং গছৰে ভৰা আহি থাকোতে ৰাস্তাত এইটো আমি কি দেখিছো ৰাইজক দেখুৱাম বাৰু আগতে মোক নামটো কৈ দিয়া ক্ৰেষ্টেড চাৰ্পেণ্ট ইগল ওকে এই দুই গছডালৰ আগটোতে বহি আছে এইটো সব জুম কৰি দিছো অলপমান হেৰি হ'ব পাৰে কিন্তু এইটো ক্ৰেষ্টেড চাৰ্পেণ্ট ইগল এইখিনিতে আছে ন ইয়াত হাতী আছে আমি সেইকাৰণে লৰালৰিকে গাড়ীত উঠি দিব লগা হৈ গ'ল তুমি যেতিয়া সেইফালে যাব গৈ যে তুমি ক'লা এনেকে এলিফেণ্ট গাড়ী উঠি কৈ দিলা মই সেইখনৰে সোমাই এইফালে আহি ইয়াত বহিছো কাৰণ হাতী ইফালে আছে এটা বস্তু চাবা আমি নামিলো সেইখিনিতে হাতীটো আছিলে একদম ৰাইট বিচাইড আছ এইখিনিতে আছিলে আমি সেই বস্তুটো চাইছো চৰাইটো চাই কথা কৈছো আমি তাৰ এটা চাউণ্ড নাপালো কিন্তু দেখি নাপালে সি হঠাৎ যদি আহি আমাক এটেক কৰিলে এলিফেণ্টটো এনেকুৱা বস্তু সি সাংঘাতিকভাৱে চাইলেণ্ট হৈ দিব পাৰে একদম গমেই নাপাবা যে এইখিনিত হাতী আছে আৰু সঁচাকে আজি হ'ল প্ৰথমতে সিহঁতে যদি চাউণ্ড কৰি আছেও যেতিয়া সিহঁতে মানুহৰ গুণ বা এইবিলাক পাই এলাৰ্ট হৈ যায় তেতিয়া সিহঁতে কোনো চাউণ্ড নকৰে স্পটত আহি গৈছো এতিয়া ইয়াৰ পৰা আৰু আমি গাড়ী লৈ নাযাওঁ এতিয়া আমি খোজকাঢ়ি সোমাই যাম আৰু যিটো ডাক এইটো হাঁহে হয় সেইটো পানীত থাকিব গতিকে আমি এনেকুৱা ৱেটলেণ্ডলৈ যাম আৰু এইবিলাকে চৰাই মাত আহি আছে দিহিংপাতকাইখন সোমোৱাৰ পৰা মই চৰাই মাতে শুনি আছো এইফালে এটা বেলেগ কি হয় মানে মাতটো শুনি কোৱাচোন এইফালে মাতি আছে আপোনাৰ চুলতান টিট আৰু মাতি আছে গেটাৰ নেকলেছ লাফিংটাছ অকে স্মল নীলৰাভা এইটো কি এইফালে সুহুৰীয়া দিয়া নিচিনা যে এই সুহুৰীয়া দিয়া নিচিনাটো হ'ল আপোনাৰ গেটাৰ নেকলেছ লাফিংটাছ তাৰপিছত এইফালে মাতি থকা আৰু লিপ বাৰ্ড এইটো মানে ধেমালি টেলেন্ট নহয় চৰাই মাত শুনি পেলাই কৈ দিয়াটো এইটো কি চৰাই এইবিলাক পঢ়িছিলা কৰবাত নে প্ৰেক্টিচ কৰিছে এটা জংঘলত থাকি এচিডংগো আছে আপোনাৰ এইটো হ'ল কমন টেলাৰ বাৰ্ড ব্লুইং লিপ বাৰ্ড এই বস্তুটো কৰবাত তুমি পঢ়িছিলা নে এনেকে জংঘলত থাকি এইটো কি আগতে সেইটো কোৱা এইটো আপোনাৰ গেটাৰ নেকলেছ লাফিংটাছ তোমাৰ এনেটো পঢ়িছিলা নে জংঘলত থাকি এইটো একদম এইটো নলেজ কিন্তু বৰ বেলেগ নলেজ দেই বিৰাট ভাল লাগিলে গোকুলে মানে ডেফিনেটলি গোকুলৰ কথা এটা মই ক'ম যে মই ইয়াৰে ওচৰতে প্ৰপাৰ্টিটো ডেভেলপ কৰাৰ ক্ষেত্ৰত আজি আমাৰ লোকেল গাইড হিচাপে আমি গোকুলক ললো আৰু গোকুল লাষ্ট 3 years পৰা ইয়াত কাম কৰি আছে এক্টিভলি আৰু তাৰ দ্য এক্সপিৰিয়েঞ্চ উইচ হি হেভ গেইনড আৰু বিশেষকৈ সদায় তেখেতে যিমানখিনি মানে ইণ্ডিয়াৰ গোটেই ভাৰতবৰ্ষৰ বুলি নকওঁ গোটেই ৱৰ্ল্ডৰ যিমানখিনি বাৰ্ডাৰ্ছ লগ পাইছে সদায় তাৰ নলেজটো হি এজ এ পেঞ্চিল হয় তো হি এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ ডেভেলপ কৰিছে তাৰ নিজৰ ফিল্ডত আৰু মই ভাবো যে হি শুড বি এৱাৰ্ডেড ফৰ দিছ কাৰণ ৱাইল্ড লাইফৰ কাৰণে কাম কৰি থকা এটা হি ইজ নট ইনটু লাইক
সি এতিয়া কিবা এটা বেলেগ ব্যৱসায়ো কৰিব পাৰে বা ওলাইও যাব পাৰে যে পইচাও বেছি কমাব পাৰে কিন্তু তেখেতে যে ৱাইল্ড লাইফক ডিভোট কৰি পিনে আজি হয়তো চবকে নিজৰ লাইফটো ডেডিকেট কৰা হৈছে তো গোকুলক মই সদায় থামছ আপ এটা মোৰ ফালৰ পৰা আমাৰ SJR ফালৰ পৰা কম এনেকুৱা টেলেণ্টেড মানুহ য'ত নেকি জংঘলৰ পৰা চৰাই মাত আহি আছে কৈ আছে এইটো কি চৰাই তাতে আমাক আজি কৃষ্ণদৰিক যিটো ইমান ৰেয়াৰ প্ৰজাতি এটা সেইটো আমাক দেখুৱালে সেইটো মানে মাতটো শুনিয়ে কৈছে যে এইটো এইখিনি জেগাত আহিব এইটো এনেকা আহিব মাতটো শুনি আছে আগৰ পৰা আৰু হয় একদম আমাৰ পিছফালৰ পৰা এণ্ট্ৰি দি দিছে আমি গমে পোৱা নাই সেইফালৰ পৰা আহি এনেকা আগত আহিছে তেতিয়া কেমেৰাই অফ আছিলে আৰু নেক্সট আমি যিটোৰ কাৰণে যাম অকে এইটোত কি ৰেগুলেশ্যন আছে আমি মানে চাউণ্ড কৰাৰ ক্ষেত্ৰত চাউণ্ড কৰিব নোৱাৰো এই বাৰ্ডিঙৰ ক্ষেত্ৰত বাকী আৰু মানে যিহেতু ইয়াক অসমীয়াত ক'বলৈ গ'লে দেওহা বুলি কয় অসমৰ ৰাজ্যিক পক্ষী দেও মানে সঁচাকে দেওলগা এতিয়া ধৰক আপুনি শুকান পাত গছকি পায় সেই চাউণ্ড শুনাৰ লগে লগে পলাই যাব হয় পলাই যাব নহয় লুকাই যাব লুকাইটো কেনেকে মানে জোপোৱা তাত আছে তো জোপোৱা তলত সোমাই যাব মানে বেসিক্যালি চাই মানে চৰাই পুং এতিয়া মই জাষ্ট ফৰ এন এক্সাম্পল ইফ মোৰ ভুল হৈছে গোকুল উইল ৰেক্টিফাই মি চৰাই যে পুং এই দুটা শব্দ চৰাই মানে হ'ল বাৰ্ড আৰু পুং মানে হ'ল নিমখ পানী বুলি নহয় পানী মানে বিশেষকৈ আমাৰ ইয়াত কিছুমান লোকেশ্যন আছে য'ত নিমখ পানী পোৱা যায় তো খাৰুৱা তেলৰো পুং বুলি কয় নহয় তো চৰাই আৰু পুং চৰাইটো হৈ গ'ল আমাৰ হোৱাইট উইং উদ্যাগ আৰু পুং আমি সেই পুঙলৈ গৈ আছো আৰু এতিয়া আমি এনেকে জংঘললৈ সোমাই যাওঁ আমি আকৌ দিহিং পাটকা একদম জংঘলৰ মাজলৈ সোমাই গৈছো we cannot sound here anymore আমি তললৈ গৈ লওঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যৰ মাজে মাজে আমি গৈ আছো জংঘলৰ মাজত থকা সেই বিশেষ লেকটোলৈ প্ৰকৃতাৰ্থত ডিপ ফৰেষ্ট কাক কৈ মই ইয়ালৈ আহিহে বুজিব পাৰিছো জংঘল ফালি ফালি নামি গৈ একেবাৰে তলত আমি বিচাৰি পালোগৈ সেই বিশেষ লেকটো এতিয়া ইয়াত আমাৰ মিছন হ'ব হোৱাইট উইং উদ্যাগ অৰ্থাৎ অসমৰ ৰাজ্যিক পক্ষী দেওহা এইফালৰ পৰা দেখিবলৈ নাপালো এইবাৰ এই লেকটোৰে আন এটা ফালৰ পৰা ট্ৰাই কৰোগৈ আমি এইটো যিটো লেকত আহিছিলো আমি ইয়াত নাপালো মানে দেওহাটো আৰু সেইকাৰণে এবাৰ বেলেগ এটা লেকত যাম ন শুনক আপোনালোকে মন দিয়া গিবন হয় গিবনৰ চাউণ্ড মানুহে জানো কি আছে এটা বেলেগ পইণ্টলৈ আহিছো কি লেকটো ইফালে আছে নেকি তলত ওকে আমি লেকটোলৈ যাম যাতে আমি দেওহাটো দেখা পাওঁ এটাত নাপালো আৰু এটা লেক আছে এতিয়া সেইটো চাওগৈ আমি দেওহাটো নাপালো বাৰু দেখিবলৈ সেইটো লেকটো আৰু এতিয়া আমি ইয়াত আকৌ বাফেলো দেখিবলৈ পাইছো পুৰা ৱাইল্ড বাফেলো
এইকেইটা চব ফিমেল চব ফিমেল ন 4টা এই পিছত আৰু এটা আছে সেইটোৰে 4টা ইয়াত ফুটটো অলপ হালধীয়া ভৰিটা অলপ মানে বহুত ৰেয়াৰ ন আমি এইটোৱে চাব লগা হৈছে কাৰণ ইয়াৰ পৰা ঢুকি নাপায় বহুত ওপৰত বহি আছে একদম সৰু চৰাই এটা সেইটো কাৰণে এইটো লোৱাচোন এইটো লোৱা মানে এইটো সেইটো ধৰাচোন মই যদি পাৰি কেমেৰাটো মই ইয়াত লগাই দিওঁ এই গছৰ ডালটোত আছে মই এবাৰ ইয়াত জুম কৰি দিছো ক'ত গ'ল এইটো এই আগত বহি থকাটো এইটো চৰাইটো চ' এইটো আমি এতিয়া এইটোৰে দেখুৱাবলৈ যত্ন কৰোঁ গকুল তাঁতী একদম ভেৰি মাছ থেংক ইউ চবে গকুল তাঁতীৰ কাৰণে এটা কমেণ্ট দিয়ক ভিডিঅ'টোত কাৰণ চৰাই ভাষা বুজি পায় খালি মোৰ দেওহাটো থাকিলে আপোনালোকে যেতিয়া দিহিং পাটকাইলৈ আহে গকুল তাঁতী ইজ ওৱান অফ দ্য গুড স্মাৰ্ট ষ্টিল লাৰ্ণিং সদায় ডেইলি সি চাৰ্ভ কৰি আছে নিজৰ স্কিলছ বিলাক আপোনালোকে আহক তেখেতৰ লগত এক্সপিৰিয়েঞ্চ কৰক বাৰ্ডিঙৰ ক্ষেত্ৰত হি ইজ দ্য বেষ্ট গাই অফ দিহিং পাটকাই থেংক ইউ আৰু কিন্তু আমি দেওহাটো চাম কিন্তু ঠিক আছে সেইটো কাৰণে নেক্সট অপাৰেশ্যন হ'ব সেইবিলাক ভিডিঅ' আহিব ঠিক আছে বাই বাই বিৰাট ভাল লাগিলে দেই আমি আকৌ এই জংঘলৰ পৰা আহি পালো চৰাইপুং জংঘল ৰিট্ৰিট ৰেষ্টুৰেণ্টলৈ যাওঁ গৈ আমি ব্ৰেকফাষ্টটো কৰোঁ আৰু ব্ৰেকফাষ্টত এতিয়া আজি কি বা আয়োজন কৰিছে আজি জংঘল ব্ৰেকফাষ্ট হ'ব চৰাইপুং জংঘল ৰিট্ৰিটত এয়া আজিৰ ব্ৰেকফাষ্ট আমাৰ কি আছে জুচ আছে ন আৰু এইটো গোলাপ ফুলটো এইটো কি এইটো মই আজি ফাৰ্ষ্ট দেখিছো দেই এই গোলাপ ফুলটো তোমাৰ বিলাহী ফুল বুলি কয় বিলাহী মই মন্দি চোৱা নাই মই কিবা বেলেগ মাল বনাব জানে মানে চ' লেটছ টেষ্ট ইট আপোনালোকে দেখিলে আজি ব্ৰেকফাষ্ট কৰিলো এতিয়া কিন্তু ব্ৰেকফাষ্টৰ আগত ইমান ডাঙৰ এটা মোৰ এক্সপিৰিয়েঞ্চ হ'ল কাৰণ ৰেইন ফৰেষ্টৰ কনচেপ্টটো কমপ্লিট বেলেগ ইয়াত গোটেই হিলৰ ভিতৰত মানে গোটেই জংঘল ভিতৰত এটা দুটা লেক আছে মেইনলি এমেজনখনটো ৰেইন ফৰেষ্টে হয় আৰু সেইকাৰণে এমেজন অফ দ্য ইষ্ট বুলি কয় দিহিং পাটকাই নেশ্যনেল পাৰ্কক আৰু এখন ইণ্ডিয়াৰ বিগেষ্ট ল'লেণ্ড ৰেইন ফৰেষ্ট এইখনত আহি মই আজি ভিতৰত সেনেকে গৈ এই কৃষ্ণ দৰিকটো দেখিবলৈ পাই বিৰাটে ভাল পালো খালি অসমৰ যিটো জাতীয় পক্ষী দেওহা সেইটো আজি ট্ৰাই কৰিছিলো কিন্তু আজি সেই টাইমটোত নাই ওলোৱা মানে পাবলৈ বিৰাট টান লাখ লাগে আজি লাখটো হলেও মই আজি লাখ ভাল বুলিয়ে কম কাৰণ কৃষ্ণ দৰিকটো এটা বহুত ৰেয়াৰ স্পেচিছ হয় সেইটো পালো বিলুপ্ত প্ৰায় এটা প্ৰাণী সেইটো বস্তু ইমান ওচৰৰ পৰা দেখিবলৈ পাৰিলো বিৰাট ভাল লাগিলে আৰু নেক্সট ভিডিঅ' আহি আছে নেক্সট আৰু অপাৰেশ্যন চলিব জংঘলত কাৰণ আমি দেওহাটোতো পাৰিলে মই আৰু 2-3 বাৰ মান জংঘলত সোমামগৈ দেওহাৰ কাৰণে গতিকে আজি ভিডিঅ'টো ইমানতে এৰিছো বাই বাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJB মোৰ ইউজাৰ নেম আৰু অসমৰ ইমান ডাঙৰ এটা সম্পদ দিহিং পাটকাই নেশ্যনেল পাৰ্কখন মোক চোৱাৰ সুবিধা কৰি দিয়াৰ বাবে লগতে তাত থকা ৰেয়াৰ স্পেচিছবোৰ ইমান ধুনীয়াকৈ ওচৰৰ পৰা চোৱাৰ সুবিধা কৰি দিয়াৰ বাবে এই চৰাইপুং জংঘল ৰিট্ৰিটত মানে য'ত মই আছো এইকেইদিন চৰাইপুং জংঘল ৰিট্ৰিটক মই বিশেষভাৱে ধন্যবাদ জনাইছো আপোনালোক যদি আহিব বিচাৰে তেওঁলোকে আপোনালোককো তেনেকুৱা এৰেঞ্জ কৰি দিব এনেকুৱা দেখুৱাব গতিকে আহিব পাৰে ডিছক্ৰিপশ্যন কণ্টেক্ট নাম্বাৰ আছে আৰু আকৌ মোৰ এইটো টেণ্টলৈ আহি গ'লো তেওঁলোকে যিটো মোক এতিয়া থাকিবলৈ ব্যৱস্থা কৰি দিছে এতিয়া অলপ ৰেষ্ট লওঁ লৈ পেলাই আজি হৈ গ'ল আৰু কাইলৈ চাগে আকৌ জংঘলৰ অপাৰেশ্যন কৰিম বাই বাই